নমস্কাৰ, মই আচলতে অপূৰ্ব জনদত্ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ বিষয় হ'ল 2025 চনটোত আপুনি কাক আৰাধনা কৰিব আৰু কোনবিলাক কামৰ পৰা আপুনি বাচি থাকিব। 2025 চনটো বা নতুন বছৰ এটা প্ৰত্যেকজন ব্যক্তিৰ আশা আৰু প্ৰত্যাশাৰ বছৰ। প্ৰত্যেকে নিজকে প্ৰণ কৰে যে এই বছৰটো মই আমুক কৰিম, এই বছৰ মই তামুক কৰিম বা নিজৰ পৰিকল্পনা কৰিম। আপোনালোকৰ নিশ্চয় পৰিকল্পনা আছে এই বছৰ 2025ত বা আধৰুৱা কাম পূৰ্ণ হোৱাৰ ক্ষেত্ৰত আপুনি যি কৰিম বুলি যি প্ৰত্যাশা বা প্ৰতিশ্ৰুতি লৈছে সেয়া আপোনাৰ পূৰ্ণ হ'ব। নিয়মাৱলী অনুসৰি 2025 চনটো 2+0+2+5 অৰ্থাৎ সংখ্যাকেইটা যদি যোগ কৰি চোৱা হয় 9 আৰু তাত সহযোগ কৰা নম্বৰ হ'ল 2 2 অৰ্থাৎ চন্দ্ৰ আৰু আনটো হ'ল বুধ। চন্দ্ৰই আপোনাক সহজ সৰলতা বুজাব, ধৈৰ্য দিবলৈ শিকাব। বুধ গ্ৰহে আপোনাক বুদ্ধি দিব আৰু মংগলে আপোনাক যিকোনো কাম সাহসেৰে আপোনাৰ যুক্তিৰে বা আপুনি সন্মুখৰ পৰা নেতৃত্ব দি কামটো শেষ কৰা বুজায়। গতিকে এই বছৰটো আপোনাৰ কাৰণে আশা আৰু প্ৰত্যাশাৰ বছৰ হ'ব। যিকোনো ডেটপাৰ্থৰ কাৰণে এই বছৰটো তেওঁলোকৰ কাৰণে প্ৰত্যাশাৰ বছৰ হ'ব। কিয়নো আপুনি যে নিউমাৰজিক সংখ্যাকেইটা গণনা কৰি চাই 1 পৰা 9 লৈকে 9 হ'ল শেষৰ সংখ্যাটো আৰু শেষৰ সংখ্যাটোৱে সদায় আপোনাক সামৰণি বুজাব। সাধাৰণতে আপোনাৰ যি আধাৰৰ কাম আছে সেই আধাৰৰ কাম বা যি মনৰ আশা আছে ৰৈ গৈছিলে সেইখিনি আপোনাৰ পূৰ্ণ হোৱা বুজায়। আনফালে মংগল হ'ল উৰ্জাৰ গ্ৰহ। আপোনাৰ উৰ্জা থাকিব, শক্তি থাকিব, ডেফিনেটলি আপোনাৰ এই বছৰ আশা পূৰণৰ বছৰ। আপুনি প্লন লওক, ডেফিনেটলি আপুনি এই বছৰ বহুত কাম কৰিব পাৰিব। আপোনাৰ ডেট অফ বাৰ্থ দিলে নহ'ব, কিন্তু এই বছৰ আপোনাৰ কাৰণে ভাল হ'ব। কাৰণটো হ'ল শক্তিবান। তাৰোপৰি এইটো বছৰ মংগল হ'ল অগ্নিতত্ত্ব বুলি কোৱা হয় আৰু অগ্নিতত্ত্ব বুলি ক'লে জুই। গতিকে আপুনি এনে কিছুমান কামৰ পৰা আপুনি সদায় বাচি থাকিব। ধৰি লওক ক'ৰবাত আপোনাৰ যিকোনো ক্ষেত্ৰতে জুই বা তেনেকুৱা ক্ষেত্ৰত যদি কৰি থকা ব্যৱসায় আছে বা কোনো ক্ষেত্ৰতে আপুনি জুইৰ লগত ধেমালি নকৰিব, তাৰ পৰা বাচি থাকিবলৈ যত্ন কৰক। কাৰেণ্টৰ বোৰ্ড বা এইবিলাকৰ পৰা আপুনি কিছু সাৱধান হওক। ঠিক তেনেকৈ যিসকলে জুই মানে হোটেলৰ লগত জড়িত ব্যৱসায় হৈছে তেওঁলোকক কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। মংগল হ'ল যুঁজ, কাজিয়া, তেজৰ কথা কোৱা হয়। গতিকে আপুনি অনাহকত কাৰো লগত কাজিয়া পেচাল নকৰিব, তেজ ওলোৱাটো নকৰিব। এক্সিডেণ্টৰ ঘটনাৰ ক্ষেত্ৰত আপুনি সাৱধান হওক। গতিকে এই কামখিনিৰ পৰা আপুনি যদি সাৱধান হয় তেনেহ'লে বছৰটোৱে আপোনাক বহুত বেছি দিব। কাৰণ এইখিনি সমস্যা যদি আপুনি ভুগি যায় তেনেহ'লে আপোনাৰ সকলো আশা প্ৰত্যাশাৰ নাইকিয়া হৈ যায়। এয়া এইটো বছৰ বুলিয়ে নহয়, যিকোনো ক্ষেত্ৰতে। কিন্তু যিহেতু মংগল উৰ্জাৰ বছৰ, তো গতিকে এই বছৰটো যুদ্ধ বিগ্ৰহ, কাজিয়া পেচাল বা আপোনাৰ তেজ ওলোৱা, জুই লগা এইবিলাক কথা বেছি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি কিন্তু এইখিনি ক্ষেত্ৰত বাচি থাকিবলৈ যত্ন কৰিব আৰু যিমান পাৰে আপুনি হনুমানজীক আৰাধনা কৰক। হনুমানজী হ'ল মংগলৰ দিয়ক। আৰু প্ৰত্যেক মংগলবাৰে আপুনি হনুমানজীৰ মন্দিৰ যাওক, হনুমান চালিচা পঢ়ক আৰু ৰঙা বস্তু দান কৰক। তো ডেফিনেটলি এই বছৰ আপোনাৰ আশা পূৰণ কৰিব। যিসকলৰ ডেট অফ বাৰ্থৰ কথা আজি নকওঁ, যিসকলৰ মনৰ ইচ্ছা আধাৰত মানে মনৰ ইচ্ছা আছে বা যিকোনো 2024 হওক 2023 হওক যোৱা বছৰসমূহত যাৰ আধাৰ হৈ থাকিলে কামবিলাক বা কামবিলাক পূৰ্ণ নহ'লে তেওঁলোকৰ এইটো বছৰ পূৰণ হ'ব। কাৰণ মই অলপ আগত কৈ গৈছোঁ যে নাম্বাৰ 9 হ'ল শেষ নাম্বাৰ। শেষ নাম্বাৰটোৱে আৰু শেষ বুজায় যিকোনো কথা। আৰু নাম্বাৰ 1 অহা বছৰ 2026ত নতুন বছৰ আহিব। নতুন বছৰ কিন্তু প্ৰত্যেকৰ ক্ষেত্ৰত নতুনত্ব কৰি আনিব। গতিকে এই হিচাপে 2025 চনটো আপোনাৰ আধাৰৰ কাম পূৰ্ণ হ'ব। আপোনাৰ বিয়া বাৰু, আপোনাৰ যিকোনো ক্ষেত্ৰত ব্যৱসায় যদি লাথা লাগি আছিলে, আপোনাৰ যিকোনো মাটিৰ কেছ কাল লাগি আছিলে সেইখিনিতো আপোনাৰ দূৰ হ'ব। সকলো ক্ষেত্ৰত আপোনাৰ বাধাবিলাক দূৰ হ'ব। 2025 চনটো আপোনাৰ কাৰণে হৈ পৰিব লাকি। ধন্যবাদ। পুনৰ অনেক ভিডিঅ' আপোনাক সকলোকে লগ পাম আৰু মই কৰিবলৈ দিয়া আপুনি উপায়কেইটা কৰিব মংগলৰ কাৰণে আৰু সমান্তৰালকে আপুনি বাচি থাকিব এক্সিডেণ্ট, জুই বা কাজিয়া পেচাল এইখিনিৰ পৰা বাচি থাকিবলৈ যত্ন কৰিব। ধন্যবাদ। পুনৰ অনেক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।